হয়, প্ৰথমে নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানিব বিচাৰিছে যে কালি হৈ যোৱা আলফা আৰু চৰকাৰৰ মাজত যিখন আজি বহুত দীঘলীয়া সময়ৰ পাছত হোৱা যিখন চুক্তি, এই চুক্তিখন আচলতে আপুনি সন্তুষ্টি নে? এই কথাকে আপোনালোকে পোনপটীয়া হিচাপে প্ৰশ্ন কৰিছে। আৰু মই পোনপটীয়া হিচাপে প্ৰথমে মই উত্তৰ দিব খুজিছোঁ যে এই চুক্তিখন আচলতে মই বুলিয়েই নহয়, অসমৰ অধিকাংশ মানে শ্ৰদ্ধাৰ ব্যক্তিয়ে এই চুক্তিখন কেতিয়াও সন্তুষ্টি নহয়। গতিকে আজি যিকেইজন আচলতে আমাৰ কেন্দ্ৰীয় পৰিষদৰ নেতাই আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা আমি যদি চাওঁ, কংগ্ৰেছ চৰকাৰৰ দিনত পি চি হালদাৰ মধ্যস্থতাকাৰীত বহুলানি আলোচনা হ'ল। আৰু ইয়াৰ পাছত বিজেপি চৰকাৰৰ দিনত এ কে মিশ্ৰৰ মধ্যস্থতাকাৰীত বহুলানি আলোচনা হ'ল। এই আলোচনাবোৰত আচলতে কি বিষয় ঠাই পালে আৰু অসমৰ জনগণৰ কোনটো কোনটো বিষয় মন চুই যাব বা সন্তুষ্টি তেওঁলোকে মানে লভিব, এই বিষয়বিলাক কোনোদিন আচলতে ৰাজহুৱাভাৱে আমি জনোৱাৰ পৰিলক্ষিত নহ'লোঁ। এইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, কালি অনুপ চেতিয়া ডাঙৰীয়াই যিহেতু তেখেতে মুখ্যভাৱে এই আলোচনাটোত ভাগ লৈছে, তেখেতে একদম হাস্যকৰ এটা বিষয় তেখেতে দাঙি ধৰিছে সাংবাদিকৰ আগত। এইটো একদম তুলুঙা। তেখেতে কৈছে যে বাংলাদেশত যিটো 18 বছৰ যিটো বন্দিত্বকাল, এজন পতিত যথা বিপ্লৱী মুখত এই 18 বছৰ বন্দিত্ব জীৱনটো কিন্তু তাত কিন্তু তুলনা নহয়। কাৰণ আমি যদি ঘূৰি চাওঁ, ইতিহাসৰ পৃষ্ঠা যদি ঘূৰি চাওঁ, তেনে নেলছন মেণ্ডেলাৰ কথা ক'ব লাগিব। গতিকে এয়াই যদি হয়, অসমৰ জনগণৰ আগত যদি সেই 18 বছৰ বন্দিত্বটোৰ মানে পৰিৱৰ্তেই যদি এই চুক্তি হয়, তেতিয়াহ'লে অসমৰ জনগণে এই চুক্তিখনৰ পৰা কি আশা কৰিব? ইয়াত অসমৰ জনগণে বহুত ডাঙৰ সপোন দেখি আছে। খাৰুৱা তেলৰ যিটো আমাৰ আজি কৰ, এই তেলটো অসমে পাব লাগে। মাটিৰ যিটো অধিকাৰ, এই অধিকাৰটো আচলতে নাগালেণ্ডে যদি পায়, তেনেহ'লে আমি অসমে কিয় নেপাম? গতিকে এই কথাবিলাক আছে। ৰাজনৈতিক যিটো অধিকাৰ, এই অধিকাৰটো আজি এখন চৰণীয়া পথাৰ হৈ আছে অসমত। গতিকে আমাৰ কোনো খিলঞ্জীয়া মানুহৰ হাতত নাই। গতিকে এই অধিকাৰবিলাক আচলতে তাত চুক্তিবদ্ধ হৈছে নাই। আজি শেহতীয়াভাৱে আজি ভাৰত কেন্দ্ৰীয় চৰকাৰে আজি বলপূৰ্বকভাৱে কাখন যে জাপি দিছে, এই বস্তুবিলাক আচলতে চুক্তিত আলোচনা হ'লে নাই নে? এনেধৰণেই আচলতে অসমৰ জনগণে সেই আচলতে তথাকথিত মানে এক মানুহে বিচলিত হোৱাৰ এই প্ৰতিশ্ৰুতিবিলাকতে আচলতে ভুল যাব নে? সঁচা অৰ্থত অসমে ন্যায্যতাৰ ভিত্তিত জীয়াই থাকিব? এই কথাবিলাক কিন্তু মানুহৰ প্ৰত্যেকটো মুখে মুখে এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন। গতিকে মই ক'ব খুজিছোঁ যে আলোচনাটো আচলতে কেতিয়াও পৰেশবুৱা মহাশয়ক বাদ দি আলোচনা সম্ভৱ নহয়। এইটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে, প্ৰত্যেকজন বুদ্ধিজীৱীয়ে জানে, প্ৰত্যেকজন আচলতে সাংবাদিকেই জানে, চতুৰ্থ স্তম্ভৰ প্ৰত্যেকগৰাকীয়ে জানে এই কথাখিনি। গতিকে নিশ্চিতভাৱে ৰাইজে এই বিষয়বিলাক নিশ্চিতভাৱে প্ৰত্যেকৰে মতামত আগবঢ়াইছে। আৰু এনেকুৱা ধৰণে আচলতে মানুহক অন্ধকাৰ থৈ পেলাই ইয়াত যিটো বহু হেজাৰ শ্বহীদৰ তেজৰ কথা আছে, শ্বহীদৰ পৰিয়ালৰ কথা আছে। আজি আচলতে তেখেতলোকে নিজেই যি মন যায় এই কথাখিনি নিজকে আচলতে অভিভাৱকত্ব গ্ৰহণ কৰিবলৈ গৈ যিখিনি কৰিবলৈ গৈছে, এই কথাখিনি কিন্তু অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব এটা সময়ত। আৰু আলফা আচলতে তেখেতলোকে অকলে কৰা নাই। আমিও যিহেতু বা ঠিক তেনেধৰণে মোৰ দৰে বহুজনে আচলতে এই সংগ্ৰামখনত আচলতে সহায় কৰিবলৈ গৈ পেলাই কোনোবা শ্বহীদ হৈছে বা সংগ্ৰামখনক ভাল পায়, তেওঁ আজি অত্যাচাৰ হৈছে, বহু আজি অসমীয়া মানুহ আজি মানে অন্তত ইয়াত বলি পঠা হৈছে। গতিকে তেখেতলোকে অসমৰ জনগণক এবাৰ সুধিব লাগিব। আমিও যিহেতু দুদিন আলফা কৰিছোঁ, সেই একেখন পতাকা তলতে আমিও সৈনিকৰ ডিচিপ্লিনেৰে আমি সৈনিকৰ যিটো আমাৰ কোড নম্বৰ, এইটো আমিও গ্ৰহণ কৰিছোঁ। গতিকে নিশ্চিতভাৱে তেওঁলোকে ইমানবোৰ সমস্যা থকাৰ পাছত এবাৰ কিন্তু তেওঁলোকে আজি চাৰেণ্ডাৰ, যুদ্ধবিৰতি, 6 তেওঁলোকে এবাৰ কিন্তু তেওঁলোকক এখন মিটিং দিয়া নেদেখিলোঁ সংগঠিত ৰূপত কথাখিনি বিষয়খিনি পতাৰ। কিন্তু তাৰ পাছত কিন্তু তেওঁলোকক বহুবাৰ দিল্লীলৈ উৰা মোৱা দেখিছোঁ। গুৱাহাটীত তেওঁলোকে ডাঙৰ ডাঙৰ ফ্লেট লৈ থকা দেখিছোঁ, ঘৰ লৈ থকা দেখিছোঁ। আৰু সেইকেইজনৰ পৰাই এই চুক্তিখন কিমান আশা কৰিব? গতিকে নিশ্চিতভাৱে অসমৰ জনগণে ইয়াৰ ওপৰত বিচাৰ কৰিব লাগে। আৰু মই অসমৰ জনগণলৈ কেতিয়াও মানে ধূলিকণাহে মাত্ৰ। গতিকে এই বিষয়বিলাক আমাৰ যথেষ্ট গুণী জ্ঞানী মানুহ আছে। গতিকে মই এটা কথা পুনৰ কৈছোঁ,
এই আলোচনা কেতিয়াও ফলপ্ৰসূ নহয় যেতিয়ালৈকে আমি ৰাজনৈতিক আচলতে অসমে এক সুকীয়া মাত্ৰা নেপাব আৰু যেতিয়ালৈকে আমাৰ খাৰুৱা তেল বা চূণ শিল কয়লা কাঠ ইত্যাদিৰ পৰা আমাৰ যিটো চাহ এইবোৰ আচলতে সম্পদৰ পৰা আমি নিজৰ সুকীয়াভাৱে আমি নিজৰ স্বাধীনতা আমি নিজৰ কৰ আমি অসমে নেপাম তেতিয়ালৈকে কিন্তু এই চুক্তি যে এখন নাটক এই কথাষাৰ কিন্তু মই মোৰ ব্যক্তিগত মতামত জনাইছোঁ ধন্যবাদ।